গৌৰীপুৰ আলমগঞ্জৰ ধুবুৰী আৰক্ষীৰ ড্ৰাগছ দাহন কাৰ্যসূচী। ধুবুৰী জিলাৰ ৫খন থানাৰ ৭২টা গোচৰৰ প্ৰায় ৩,৯৭ লাখ টকাৰ মূল্যৰ জব্দকৃত ড্ৰাগছসমূহ দাহন কৰা হয়। দাহনকৃত ড্ৰাগছসমূহ হ'ল হিৰোইন ৪৬৪.৮ গ্ৰাম, ব্ৰাউন চুগাৰ ১২৮.৬৯ গ্ৰাম, গাঞ্জা ৮.৩৩৬ কেজি, নিচাজাতীয় টেবলেট ৬১,০৭০টা আৰু কফ চিৰাপ ৩,০২৮টা বটল দাহন কৰা হয়। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত জব্দ কৰা ড্ৰাগছসমূহ দাহন কৰে ধুবুৰী আৰক্ষীয়ে। এনেকে দিয়া